2016 সোমাইছিলে আমাৰ ঘৰত থাকোঁতে জিমত তো তাৰ এতিয়া 9 years কমপ্লিট হৈছে এইটো ধেমালি এটা কথা নহয় বিগ ক্লেপৰ জয়প্ৰকাশ তো জয়প্ৰকাশৰ আগৰ চেহেৰা যদি কোনোবা চাইছে আচৰিত খাব একদম পেটলা আছিলে একো মাৰিব নোৱাৰে না চিলিং মাৰিব পাৰে না ডিপছ মাৰিব পাৰে না পোচাপ মাৰিব পাৰে তো আগতো মই এছাৰি লৈ বহি থাকোঁ সেইটো জিমত তো এছাৰি লৈ বহি থাকোঁ যেতিয়া গালি পাৰোঁ মই ৰাতি শুওঁতে চিন্তা কৰোঁ এইটো গ'ল থাকে এইটো পলালে পিছদিনা আৰু নাহে কাৰণ যিটো গালি পাৰোঁ আৰু আজিকালিতো ল'ৰা কিবা এটা ক'লে লগালগ বেলেগ জিমত গুচি যায় সেই ষ্ট্ৰিকনেছটো আজি জয়ে ইমান দিন ফ'ল' কৰি যিটো ফিটনেছ বনাইছে এইবাৰ মেন ফিজিক খেলিছে এইটো এটা ধেমালি কথা নহয় 9 years কমপ্লিট কৰি ছান হেল্থ ক্লাবত এটা ভাল ডিচিপ্লিনত থাকি নিজকে নিজে গঢ়ি তোলাটো এইটো ধেমালি কথা নহয় বিগ ক্লাবৰ জয়প্ৰকাশ শৰ্মা আৰু মই ইয়'ৰ ৱে কোম্পানীৰ ব্ৰেণ্ড এম্বেচাডৰ হৈ আছোঁ ছাপ্লিমেণ্টৰ তো মোৰ ফালৰ পৰা এটা সৰু গিফ্ট দিছোঁ ইয়'ৰ ৱেৰ পৰা জয় এইটো পিন্ধি ল'বা চলিটো অলপ ইয়াতে ফিল্ম লওক মজা মজা পোজ দি দিয়া বঢ়িয়া জয় 9 years ছান হেল্থ ক্লাবত থকা এইটো এটা ধেমালি কথা নহয় এইটো এটা ষ্ট্ৰিকনেছৰ কাৰণ ছান হেল্থ ক্লাবত আগত যোনে যোনে এক্সেছ কৰি গৈছে মোৰ পুৰণা এজন আহিছে গুৱাহাটীত থাকে তেখেত আহি মোক সুধিছে প্ৰথম ছাৰ আপোনাৰ ফাইনটো আছে নাই কৈছোঁ নাই ফাইনটো মই উঠাই দিছোঁ তো কিয় উঠালে আগত প্ৰিন্সিপাল কলেজ ITI কলেজৰ ল'ৰা আপোনালোকে গম পায় কিমান উৎপত্তি আছিলে তো আমাৰ সেইটো ঘৰত থাকোঁতে জিমত কোনোবা এটা চুপাৰী খাই আহিলে পাণ খাই আহিলে চিগাৰেট খাই আহিলে মই মটৰৰ টেমা এটা ডাঙৰ ৰাখোঁ 20 টকা ফাইন দিওঁ 20জন ল'ৰাক খুৱাব লাগে আমাৰ জিমত 20জন মেম্বাৰ যোনে থাকিব তাক 20জন মেম্বাৰক 20টা মটন খুৱাব লাগে তো সেই বস্তুটো কি হ'ল সি চিন্তা কৰিব যেতিয়া 3 টকা 2 টকা পাণ আছিল পাণটো খাই সি চিন্তা কৰিব মই যদি 2 টকা 3 টকা পাণ খাই লৈ যদি জিমত 20 টকা ভৰিব লাগে সি তেতিয়া কি হয় অট'মেটিকলি তাৰ এই বেড হেবিটটো এৰ খাই যায় কাৰণ মই এইপিনে ষ্ট্ৰিক্ট কাৰণ মই ডেইলি আহিব জিমত মই মুখত গুন্ধি চাওঁ কিবা খাইছে নেকি বেয়া বস্তু আজিকালিতো এইবোৰ গোন্ধাটো দূৰৰ কথা আজিকালি অলপ যদি মই টানকৈ কওঁ এইটো নামাৰিবি এইটো নকৰিবি লগালগ দি মেলি পলাই দিওঁ সেইটো বেয়া কথা এজন গুৰু সদায় ষ্ট্ৰিক্ট হ'ব লাগিব মা দেউতাৰ পিছত এজন গুৰু স্থান আহে মা দেউতা যিটো ল'ৰা ছোৱালীক ভাল কৰিব নোৱাৰে এজন গুৰুৱে সেইটো ষ্ট্ৰিকনেছত ভাল কৰিব লাগিব কাৰণ আজি তোমালোকে বেয়া বস্তু খাবা কোনো বেয়া কথা নহয় কিন্তু কম সময়ত তোমালোকে যাবগৈ লাগিব কাৰণ তোমালোকৰ ভিতৰৰ বস্তুখিনি চব খোকলা হৈ যাব আজি তোমালোকে যিমান এটা ডিচিপ্লিনত মানি চলিবা যিমান ভালকৈ চলিবা তোমাৰ নিজৰ ভাল কাৰণ এটা বুঢ়া কালত আজি যেনেকৈ আমাৰ সিংভাই এই শিক্ষা আমি 54 সিংভাই 54 এজ 54 এজত এতিয়া সিংভাই ল'ৰাও ডাঙৰ হৈ গৈছে কেইদিন পিছত ল'ৰাই বিয়া পাতিব নাতিপুতি হ'ব যেতিয়া সিংভাই যেতিয়া ল'ৰাৰ নাতিপুতি লৈ এনেকৈ যেতিয়া ৰাস্তাত খোজকাঢ়ি যাব তেতিয়া মানুহে ভাবিব आपका बच्चा तो बहुत सुंदर है वो सिंह भाई बुकु फुलाई कब मेरा बच्चा नहीं मेरा नाती है मेरा पोती है এইটো এটা কিমান গৰ্বৰ কথা এক্সেছ কৰিলে সেইকাৰণে আপোনালোকে মেইনটেইন কৰক ভালকৈ এক্সেছ কৰক মই সেইটোৱে বিচাৰোঁ যেন আমাৰ অসমটো যেন সুস্থ হৈ যায় কাৰণ অসমত বদ নিচাটো বহুত আছে গলি গলি ড্ৰাগছৰ ল'ৰা ছোৱালী কিমান আছে আজি পুলিচে নিউজটো কিবা ফেচবুকত খুলিলে ইয়াত বোলে ড্ৰাগছ ধৰিছে কালি তাত ড্ৰাগছ ধৰিছে কিমান ড্ৰাগছ চলি আছে এই বেয়া বস্তুবোৰ আপোনালোকে চবে আঁতৰি আহক আৰু আঁতৰিব পাৰিব জিমত আপোনালোকে জিমত যাওক জিমত গ'লে অট'মেটিক আপুনি চাব বেয়া বস্তু বেয়া নিচা এইবোৰ চব এৰ খাই যাব আৰু আপোনালোকে ভালকৈ সুস্থকৈ খাওক আমি সেইটোৱে বিচাৰিছোঁ আৰু ভাল আপোনালোকে এটা নতুনকৈ জীৱন এটা গঢ়ি তোলক আৰু এই বিহু উপলক্ষে আপোনালোকক চবকে মই কৈছোঁ অনুৰোধ কৰিছোঁ যে আপোনালোকে যোনে যোনে বেয়া নিচা কৰে আপোনালোকে জিম জইন কৰক চাব অট'মেটিক আপোনালোকৰ বেয়া নিচাবোৰ এৰ খাই যাব আৰু ভাল এনেকুৱা বডি বনাব পাৰিব আমাৰ যেনেকৈ জয় আছে শুভম আছে শুভজিত আছে আমাৰ গুৰজিত সিং ভাই আছে সেইকাৰণে আপোনালোকে ভালকৈ তালিকা বনাওক আচ্ছা দোষ এইবিলাক এয়া মোৰ দেউতা আহিছে মোক এজন সদায় গাইড কৰি থাকে আজি মোৰ জিমৰ মেইন মানুহ এজনে মোক গাইড কৰি আৰু উঠা আচ্ছা কিবা এটা কওক বিহু উপলক্ষে জীৱৰ বিষয়ে
বিহু নতুন বছৰৰ শুভেচ্ছা সকলোকে জনালোঁ আৰু জিম কৰাটো খুবেই দৰকাৰী বৰ্তমান যুগত। আগৰ দিনত মানুহে খোজ কাঢ়িছিলে, খেতি বাতি কৰিছিলে, কোৰ মাৰিছিলে, বহুত ধৰণৰ এক্সাৰচাইজ কৰিছিলে, সেইকাৰণে মানুহবিলাক সুস্থ হৈ আছিল। কিন্তু বৰ্তমান যুগত মানুহৰ সময় নাইকিয়া হ'ল, সেইকাৰণে সময়ৰ অভাৱৰ কাৰণে এই জিমবিলাকে এতিয়া সেই কামটো পূৰণ কৰিব বুলি আমি ভাবিছোঁ আৰু সেইকাৰণে জিম এষ্টাব্লিছ কৰা হৈছে আমাৰ। এতিয়া আমাৰ 2টা জিম আছে, এইটো এটা আৰু এটা আগত আছে। এই 2টা জিমৰ পৰা বহুত ল'ৰা ছোৱালী উপকৃত হৈছে। ইয়াত জিমত প্ৰেক্টিছ কৰা ল'ৰাই বহুত বেলেগ বেলেগ ধৰণৰ পুলিচত হওক, আৰ্মিত হওক, অইল ইণ্ডিয়াত হওক বহুত চাকৰিও পাইছে ফিটনেছৰ কাৰণে। সেইকাৰণে এই জিম কৰাটো এতিয়া বিশেষভাৱে দৰকাৰ আৰু শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে খুবেই দৰকাৰ। হেল্থ ইজ ৱেল্থ বুলি যি কথা কোৱা হয়, সেই কথাটো এই জিমৰ পৰাই উদ্ভৱ হয়। সেইকাৰণে মই জিম কৰাটো বিচাৰোঁ আৰু আজি এই বছৰৰ প্ৰথম দিনটোতে সকলোকে সেইটোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। Okay, thank you all of you.